ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে চ'ত মাহৰ 24 তাৰিখ আৰু ইংৰাজী 2025 চনৰ এপ্ৰিল মাহৰ 7 তাৰিখ সোমবাৰ। আজি তিথি হৈছে শুক্লা দশমী তিথি আৰু দশমী তিথি থাকিব আজি ৰাতি 10:56 পৰ্যন্ত। তাৰপিছত শুক্লা একাদশী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে পুষ্যা নক্ষত্ৰ আৰু পুষ্যা নক্ষত্ৰ থাকিব আজি ৰাতিপুৱা 9:47 পৰ্যন্ত। তাৰপিছত অশ্লেষা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব কৰ্কট ৰাশি, বৃপ্ৰবৰ্ণ, দেৱগণ। মৰণত আজি কোনো দুখ নাই। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:51 পৰা 8:10 পৰ্যন্ত, আকৌ 9:16 পৰা 10:15 পৰ্যন্ত, আকৌ 12:40 পৰা 3:25 পৰ্যন্ত, আকৌ 4:30 পৰা 6:43 পৰ্যন্ত, আকৌ 6:45 পৰা 7:02 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:12 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:38। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতকসকলৰ বাবে আজি গ্ৰহৰ অৱস্থান অনুকূল হৈ আছে, গতিকে ইয়াৰ সম্পূৰ্ণ ব্যৱহাৰ কৰিবলৈ যত্ন কৰক আৰু ইয়াৰ ফলত আপোনাৰ কামবোৰতো আজি সফলতা পাব। পূৰ্বপুৰুষৰ সম্পত্তি বা ইচ্ছাৰ সৈতে জড়িত বিষয়সমূহৰ সমাধান পাব, চেষ্টা কৰি থাকক। ইয়াৰ ফলত আপোনালোকৰ শান্তিও দেখা পাব। ধৰ্মীয় অনুষ্ঠানৰ বাবে ঘৰখনত ইতিবাচক শক্তিৰ সৃষ্টি হ'ব, যাৰ ফলস্বৰূপে আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব। ঘনিষ্ঠ আত্মীয়ৰ কঠোৰ আচৰণে আপোনাক আজি বিচলিত কৰিব পাৰে, গতিকে সৰু সৰু কথাবোৰক আওকাণ কৰাটোৱে আপোনাৰ বাবে ভাল হ'ব। আৰু যিকোনো ক্ষেত্ৰতে আপোনালোকে আলাপ আলোচনাৰ জৰিয়তে আগবাঢ়িলে আপোনাৰ পৰিস্থিতিবোৰ ভাল হ'ব। আপোনাৰ সকলো পৰিকল্পনা আজি গোপনে ৰখাৰ যত্ন কৰক, অন্যথাই কোনোবাই ইয়াৰ অন্যায় সুবিধা ল'ব পাৰে। আৰু আজি বিত্তীয় লেনদেন কৰাৰ সময়ত আপুনি সাৱধান হ'ব, কাৰণ কিছু ভুলৰ বাবে আপোনাৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। ব্যৱসায়ৰ সকলো কাম আপোনাৰ তত্ত্বাৱধানতে সম্পন্ন কৰাৰ যত্ন কৰক। কৰ্মচাৰীৰ ওপৰত নিৰ্ভৰ কৰিলে আপোনাৰ আজি ক্ষতি হ'ব পাৰে, গতিকে সকলো বস্তু কৰ্মচাৰীৰ ওপৰত এৰি দিয়াটো আপোনাৰ বাবে ভাল নহয়। গতিকে নিজে কিছু দায়িত্ব লৈ কামবোৰ কৰিবলৈ যত্ন কৰিব। আৰু আজি কোনো ধৰণৰ অবৈধ কামত আপুনি আজি আগ্ৰহ প্ৰকাশ নকৰিব, কাৰণ এই সময়ত আপোনালোকৰ এনে এক পৰিস্থিতিৰ সৃষ্টি হৈছে য'ত আপোনাৰ তদন্ত হোৱা বা শাস্তি বিহাৰ দৰে পৰিস্থিতি আপোনাক আমনি কৰিব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব। নিয়োজিত লোকসকলৰ বাবে আজিৰ দিনটো অনুকূলেই দেখা গৈছে, কিন্তু কামত কোনো ধৰণৰ গাফিলতি নকৰিব। নিজৰ যি কৰ্তব্য আছে এইবোৰ কৰি যাব। ঘৰৰ পৰিৱেশ সুখী আৰু আন্তৰিক হৈ থাকিব। ইয়াৰ ফলত আপোনালোকে আজি ঘৰত সুখদায়ক সময় কটাবলৈ সক্ষম হ'ব। আৰু প্ৰেমৰ সম্পৰ্কত আজি অলপ সাৱধান হ'ব লাগিব, কাৰণ মানহানিৰ সৃষ্টি হ'ব পাৰে, গতিকে আজি প্ৰেমৰ সম্পৰ্কৰ পৰা অলপ দূৰত্ব বজাই ৰখাটো আপোনালোকৰ বাবে ভাল হ'ব। অত্যাধিক কামৰ বাবে আজি মানসিক চাপ আৰু খঙে আজি ঠাই ল'ব পাৰে, গতিকে আজি আপুনি নিজৰ স্বভাৱত কোমলতা বজাই ৰখাৰ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ কোনো ধৰণৰ বাদ বিবাদো দেখা নিদিয়ে। আৰু ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে নিয়মীয়াকৈ চিকিৎসা কৰি থাকিব লাগিব, অন্যথা তেওঁলোকৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে। আৰু আপুনি দৈনন্দিন কাৰ্যকলাপৰ লগতে যোগাসন আৰু ব্যায়ামত গুৰুত্ব দিব। ইয়াৰ ফলত আপুনি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 7। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি যদি ভৱিষ্যতৰ কোনো পৰিকল্পনাত ধন বিনিয়োগ কৰাৰ কথা ভাবিছে, তেনেহ'লে আপুনি ইয়াৰ পৰা ভাল লাভ কৰিব পাৰিব, গতিকে এই দিশত আপুনি আগবাঢ়িব পাৰে, কিন্তু বিচাৰ বিশ্লেষণ কৰাৰ পিছতহে আপুনি এই ক্ষেত্ৰত আগবাঢ়ক। আৰু আপোনাৰ কামৰ প্ৰতিটো দিশৰ ওপৰত ভালদৰে চিন্তা চৰ্চা কৰি পিছত কাম কৰিব, আৰু ৰূপৰেখা প্ৰথমে বনাই ল'লে আপোনাৰ কামবোৰ কৰিবলৈ সহজ হ'ব। ধৰ্মীয় স্থান ভ্ৰমণৰ সৈতে জড়িত কাৰ্যসূচী আজি বনালে আপুনি আজি মানসিক শান্তি লাভ কৰিব। আৰু ইয়াৰ লগতে আপুনি আজি আধ্যাত্মিক ক্ষেত্ৰতো আগ্ৰহ প্ৰকাশ হ'ব। লেনদেন সম্পৰ্কীয় বিষয়ত আজি স্বচ্ছতা বজাই ৰাখক। ইয়াৰ ফলত আপোনালোকৰ কোনো ধৰণৰ বিপদৰ সন্মুখীন কৰিব লগা নহয়। আজি আপুনি খং আৰু আনৰ ওপৰত অত্যাধিক অধিকাৰী হোৱাটো এৰক, অন্যথা ইয়াৰ ফলত আপোনাৰ আজি সম্পৰ্ক অৱনতি ঘটিব পাৰে। গতিকে খং নিয়ন্ত্ৰণ কৰক আৰু আনৰ ওপৰত বেছি ভৰসা নকৰি আপুনি নিজে আগবাঢ়ি যোৱাটো ভাল হ'ব।
শিশুসকলে পঢ়া-শুনা আৰু কেৰিয়াৰক লৈ মানসিক চাপত পৰিব পাৰে, গতিকে তেওঁলোকক পথ প্ৰদৰ্শন কৰোৱাটো আপোনাৰ কৰ্তব্য হ'ব। যদি আপুনি ব্যৱসায়ত অংশীদাৰিত্ব পৰিকল্পনা কৰিছে তেনেহ'লে এই চুক্তি আপোনাৰ বাবে উপকাৰী হ'ব, কিন্তু আপুনি সকলো সদস্যৰ লগত বিচাৰ বিশ্লেষণ কৰিহে আগবাঢ়ক আৰু লগতে ব্যৱসায়িক ক্ষেত্ৰত স্বচ্ছতা বজাই ৰাখিবলৈ যত্ন কৰিব। ব্যক্তিগত প্ৰতিশ্ৰুতিৰ বাবে আজি আপোনাৰ কৰ্মক্ষেত্ৰত বেছি সময় দিব নোৱাৰিব, সেইবাবে আজি আপুনি কৰ্মচাৰীৰ ওপৰতে ভৰসা ৰাখিব লাগিব। গতিকে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিব আৰু তেওঁলোকৰ কৰ্মস্পৃহা বৃদ্ধি কৰিবলৈ হ'লে আপুনি নতুন কিছুমান পৰিকল্পনা কৰাটো ভাল হ'ব আৰু তেওঁলোকৰ সুবিধা অসুবিধাৰ প্ৰতিও আপুনি যত্ন ল'ব। চৰকাৰী চাকৰিত নিয়োজিত লোকসকলে আজি নিজৰ কামত বুজাত সন্তুষ্ট হ'ব, অৰ্থাৎ তেওঁলোকৰ কামৰ পৰিৱেশ ভাল হৈ থাকিব। গতিকে আজি আপুনি আপোনাৰ কামবোৰ ভালদৰে কৰক আৰু ইয়াৰ ফলত আপোনালোকৰ সন্মান বৃদ্ধি হোৱাও দেখা যাব। আপোনাৰ পত্নী আৰু পৰিয়ালে আপোনাক আজি সম্পূৰ্ণৰূপে সহায় কৰি থাকিব, সেইবাবে আপুনি আজি নিজৰ লক্ষ্যত উপনীত হোৱাটো সফল হ'ব। গতিকে বৰ্তমান সময়ত আপোনাৰ পৰিয়ালৰ ওপৰতো আপুনি অলপ নিৰ্ভৰশীল কৰিব লগা হ'ব পাৰে। গতিকে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক, তেওঁলোকক প্ৰতিটো ক্ষেত্ৰতে গুৰুত্ব দিয়ক, ইয়াৰ ফলত আপোনাৰ লাভ হ'ব। প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি তেওঁলোকৰ সম্পৰ্কত মধুৰতা দেখিব পাব। এই সময়ত আপোনাৰ দাঁতৰ বিষয়ে আপোনাক আজি আমনি কৰিব পাৰে, গতিকে আপুনি উচিত চিকিৎসা গ্ৰহণ কৰাটো আপোনাৰ বাবে ভাল হ'ব আৰু লগতে আপুনি এই ক্ষেত্ৰত কোনো ধৰণৰ অসাৱধানতা নল'ব। গতিকে খাদ্যাভ্যাসো আপুনি সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজিৰ দিনটো বহু কামত ব্যস্ত থাকিব। যিকোনো কাম কৰাৰ আগতে ইয়াৰ ইতিবাচক আৰু নেতিবাচক দিশবোৰ বিবেচনা কৰিলে ভাল ফলাফল পোৱা যাব। গতিকে এইবোৰ দিশত আপুনি আজি আগবাঢ়িলে ভাল হ'ব। বন্ধু বান্ধৱীৰ সৈতে আনন্দ আৰু মনোৰঞ্জনমূলক সময় কটাব, যাৰ ফলত আপোনাৰ আজি মানসিক শান্তিও লাভ কৰিব। কোনো জ্যেষ্ঠ সদস্যৰ মধ্যস্থতাত পাৰিবাৰিক মতানৈক্যবোৰ সমাধান কৰি লোৱাটো আপোনাৰ বাবে মংগল হ'ব আৰু আপুনি নিশ্চয় সফলতাও লাভ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ পাৰিবাৰিক যিবোৰ বাদ বিবাদ পৰিস্থিতিৰ সৃষ্টি হৈছিলে সেইবোৰো নাইকিয়া হ'বলৈ ধৰিব আৰু পুনৰ মধুৰতা দেখা পাব। ছাত্ৰ ছাত্ৰীসকলে আজি নিজৰ পঢ়া শুনাৰ প্ৰতি মনোযোগ দিয়াটো তেওঁলোকৰ বাবে ভাল হ'ব। নতুন অভিজ্ঞতা অৰ্জন কৰাটো সময় খুব অনুকূল হৈ আছে। যুৱক যুৱতীসকলে তেওঁলোকৰ লক্ষ্যৰ প্ৰতি অসাৱধান অৱলম্বন কৰিলে তেওঁলোকৰ ক্ষতি হ'ব পাৰে। গতিকে নিজৰ যি লক্ষ্য আছে সেইবোৰ নিৰ্ধাৰণ কৰোঁতে প্ৰথমে পৰিকল্পনা কৰাটো তেওঁলোকৰ বাবে ভাল হ'ব। ব্যৱসায়ত আজি আপুনি নতুন দায়িত্ব আৰু কৰ্তৃত্ব লাভ কৰিব পাৰে। গতিকে কিছুদিনৰ পৰা চলি থকা যিবোৰ মন্দাৱস্থা আছিলে সেইবোৰৰ উন্নতি হ'ব। গতিকে আপোনাৰ চেষ্টা অব্যাহত ৰাখিবলৈ যত্ন কৰিব। নিয়োজিত লোকে পদোন্নতি হোৱাৰ সম্ভাৱনা আছে আৰু ক'ৰবালৈ যোৱাৰ বা ভ্ৰমণ আদি কৰাৰো সুযোগ পাব, যাৰ ফলত তেওঁলোকৰ মানসিক শান্তি আহিব আৰু লগতে তেওঁলোকৰ ভাল প্ৰতিফলনো দেখা পাব। স্বামী স্ত্ৰীৰ মাজত ঘনিষ্ঠতা থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰতো সুখদায়ক সময় কটাবলৈ আপোনালোকে সক্ষম হ'ব আৰু ঘৰুৱা যিবোৰ বিবাদ আছিলে সেইবোৰো অতি সোনকালে আপোনালোকৰ সমাধান লাভ কৰিব। বন্ধু এজনৰ লগত আজি হঠাতে লগ পোৱাৰ পিছত আজি আপুনি সুখী অনুভৱ কৰিব আৰু তেওঁলোকৰ সৈতে কিছু সময় অতিবাহিত কৰাটো আপোনালোকৰ বাবে ভাল হ'ব আৰু সম্পৰ্কটো উন্নতি দেখা পাব। নিজৰ সামৰ্থ্যতকৈ আজি অধিক কামৰ বোজা নল'ব, অন্যথা ই আপোনাৰ স্বাস্থ্যত প্ৰভাৱ পেলাব পাৰে। গতিকে কামৰ লগতে স্বাস্থ্যৰ প্ৰতিও যত্ন লোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। সেইবাবে আজি আপুনি কৰ্মৰ মাজতে সঠিককৈ জিৰণি লওক আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে ব্যায়াম আদিত গুৰুত্ব দিয়ক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি বন্ধুৰ সহায়ত আপোনাৰ এটা ডাঙৰ সমস্যা সমাধান পাব আৰু আপুনি মানসিকভাৱে আজি শিথিলতা অনুভৱ কৰিব। সেইবাবে আজিৰ দিনটো আপুনি সহায় সহযোগিতাৰে চলাটো আপোনাৰ বাবে ভাল হ'ব। আজি আপোনাৰ যিকোনো বাকী থকা ধন আদায় কৰিব পাৰিব, গতিকে চেষ্টা অব্যাহত ৰাখক আৰু আপোনাৰ আজি বাকী টকাবিলাক পালে আপোনাৰ আৰ্থিক উন্নতিও দেখা যাব। পৰিকল্পিত আৰু অনুশাসিতভাৱে কাম কৰাৰ আপোনাৰ ব্যৱস্থাই আপোনাক আজি সফলতা দিব, গতিকে সেইমতে আপুনি চলিবলৈ আজি যত্ন কৰক। খৰখেদাকে কোনো ডাঙৰ সিদ্ধান্ত আজি গ্ৰহণ নকৰিব, অন্যথা আপোনাৰ ভুল হোৱাৰ সম্ভাৱনা অধিক। গতিকে চিন্তা চৰ্চা কৰিহে আপুনি সিদ্ধান্ত গ্ৰহণ কৰক। সম্পত্তি সম্পৰ্কীয় যিকোনো কামক লৈ কিছু উত্তেজনাৰ সৃষ্টি হ'ব পাৰে, গতিকে সেইবোৰ আপুনি নিজে নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিব লাগিব। কোনো ধৰণৰ পাৰস্পৰিক ক্ৰিয়াকলাপ বা সাক্ষাৎকাৰ সম্পৰ্কীয় কামত লিপ্ত হোৱাৰ আগতে
এটা ৰূপৰেখা প্ৰস্তুত কৰি লওক তাৰ ফলতহে আপুনি সেইবোৰ কামত আগবাঢ়ক কাৰণ কিবা ভুল হ'লে হয়তো পিছত আপোনাৰ অনুশোচনাও কৰিব লগা হ'ব পাৰে সেইবাবে প্ৰথমে আপুনি প্ৰস্তুতি চলাই লওক এই সময়ত সংবাদ মাধ্যম আৰু অনলাইন বিজ্ঞাপনৰ প্ৰতি অধিক গুৰুত্ব দিয়ক ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত জনসংযোগ আৰু অধিক বৃদ্ধি পাব আৰু আজি আপুনি কিছু চুক্তিও লাভ কৰিব পাৰে গতিকে চুক্তি কৰাৰ সময়ত আপুনি আজি ভালদৰে পৰীক্ষা নিৰীক্ষা কৰিহে কৰিব আৰু কৰ্মশৈলীত আজি পৰিৱৰ্তন আনক ইয়াৰ ফলত আপোনালোকৰ লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব আৰু লগতে নতুন প্ৰযুক্তিৰ ক্ষেত্ৰত আপুনি কৰ্মচাৰীসকলক আগ্ৰহী কৰি তোলক ইয়াৰ ফলত আপোনালোকৰ কৰ্ম ব্যৱস্থাৰো উন্নতি দেখা পাব নিয়োজিত লোকসকলৰ আজি কিছু কাৰ্যকলাপৰ ফলত তেওঁলোকে দুখ প্ৰকাশ কৰিব পাৰে গতিকে তেওঁলোকে কোনো ধৰণৰ দুখ নকৰি তেওঁলোকে আগবাঢ়ি যাবলৈ চেষ্টা কৰাটো তেওঁলোকৰ বাবে ভাল হ'ব অনাগত দিনবোৰত আপোনাৰ অনুকূল ফলাফল লাভ কৰিব বৈবাহিক সম্পৰ্কত আজি কিছু উত্তেজনাৰ সৃষ্টি হ'ব পাৰে গতিকে আপোনালোকে পাৰিবাৰিক সুখ আৰু শান্তিৰ স্বাৰ্থত আপোনালোকে দুয়ে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে অতি সোনকালে সমাধান কৰি ল'ব ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত সুখদায়ক সময় কটাবলৈ আপোনালোকে সক্ষম হ'ব আৰু নিজৰ ভিতৰতে পৰিপক্কতা আনাৰ যত্ন কৰিব আৰু শান্তিপূৰ্ণভাৱে সমস্যা সমাধান দুয়োজনে একেলগে কৰিবলৈ চেষ্টা কৰিব ইয়াৰ ফলত পৰিৱেশটো আপোনালোকৰ ভাল হৈ উঠিব প্ৰেমৰ সম্পৰ্কত আজি কিছু ভাল প্ৰতিফলন দেখা পাব আৰু ইয়াৰ ফলত আপোনালোকে আজি মানসিক শান্তিও লাভ কৰিব ৰোগ প্ৰতিৰোধ ক্ষমতা সবল কৰি ৰাখিবলৈ হ'লে যোগাসন প্ৰাণায়াম আদিৰ প্ৰতি মনোযোগ দিয়ক আৰু এটা প্ৰণালীবদ্ধ ৰুটিনে আপোনাক সুস্থ কৰি ৰখাত সক্ষম কৰাব গতিকে এইবোৰ ক্ষেত্ৰত অলপ গুৰুত্ব দিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 8 এতিয়া সিংহ ৰাশি জাতকৰ আজি আপুনি মানসিক চাপমুক্ত অনুভৱ কৰিব কাৰণ কিছুমান বাকি থকা কাম হঠাতে আপোনাৰ সমাধান পাব গতিকে আজি আপোনাৰ দিনটো সুখেৰে পাৰ কৰিবলৈ আপুনি সক্ষম হ'ব কিছুদিনৰ পৰা চলি থকা যিবোৰ দ্বিধাদ্বন্দ্ব আছিলে বা অস্থিৰতা আছিলে সেইবোৰৰ পৰাও আপুনি সকাহ পাব আৰু আপুনি পুনৰ শক্তি অনুভৱ কৰিব আৰু কামবোৰতো আপুনি ভালদৰে মনোনিৱেশ কৰিব পাৰিব কিন্তু অপ্ৰয়োজনীয় ভ্ৰমণ আদি পিছুৱাই দিয়াটোৱে আপোনালোকৰ বাবে ভাল হ'ব কাৰণ এইবোৰত আপোনাৰ সময় আৰু ধন খৰচ হ'ব পাৰে অহংকাৰ আৰু খঙৰ বাবে আজি বন্ধুৰ সৈতে সম্পৰ্কত বিভাজন হোৱাৰ সম্ভাৱনা আছে গতিকে এইবোৰ নিয়ন্ত্ৰণ কৰি আপোনালোকে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰিব কাৰণ অনাগত দিনবোৰত আপোনাৰ বন্ধুৰ পৰা আপুনি সহযোগিতা লাভ কৰিব আপোনাৰ গুৰুত্বপূৰ্ণ বস্তু আৰু নথিপত্ৰসমূহ আজি সাৱধানে ৰখাৰ যত্ন কৰক কাৰণ এটা সৰু ভুলৰ বাবে আজি আপোনাৰ ডাঙৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে ব্যৱসায়ৰ সন্দৰ্ভত কিছু আইনী বিবাদ যদি চলি আছে তেনেহ'লে আজি সমাধান কৰিবলৈ চেষ্টা কৰক ইয়াৰ ফলত আপোনাৰ বহু পৰিমাণে পৰিস্থিতি আপোনাৰ পক্ষত থাকিব আৰু নিয়োজিত লোকসকলৰ সহকৰ্মীৰ সৈতে সম্পৰ্ক বেয়া হ'ব পাৰে গতিকে এই ক্ষেত্ৰত সাৱধান হ'ব কাৰণ সম্পৰ্ক যদি বেয়া হয় তেনেহ'লে আপোনাৰ কৰ্মক্ষমতাত প্ৰভাৱ পৰিব আৰু কাৰ্যালয়ৰ পৰিৱেশো নেতিবাচক হৈ পৰিব পাৰে গতিকে এই ক্ষেত্ৰত আপুনি সতৰ্ক হ'ব আৰু তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰিব আৰু সৰু সৰু বাদ বিবাদবোৰ আওকাণ কৰি চলাটোৱে আপোনাৰ বাবে ভাল হ'ব আৰু আজি আনৰ বিষয়ত একেবাৰে হস্তক্ষেপ নকৰাটোৱে আপোনাৰ বাবে ভাল হ'ব যিকোনো নেতিবাচক পৰিস্থিতিত আপুনি ধৈৰ্য আৰু সংযম বজাই ৰখাটো জৰুৰী হ'ব আৰু আপোনাৰ মানসিক চাপৰ খঙে আজি পৰিয়ালতো প্ৰভাৱ পেলাব পাৰে গতিকে পৰিয়ালত আপুনি ভাল সময় অতিবাহিত কৰিবলৈ যত্ন কৰক আৰু সকলো সদস্যৰ লগতে কথা পাতক আৰু তেওঁলোকৰ সমস্যা সমাধান কৰাত আপুনি যত্ন কৰক ইয়াৰ ফলত আপুনিও তেওঁলোকৰ পৰা সহায় সহযোগিতা লাভ কৰিব প্ৰেমৰ সম্পৰ্কত আজি বিচ্ছেদৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে গতিকে কোনো ধৰণৰ ভুল বুজাবুজিৰ সৃষ্টি হ'ব নিদিব আৰু দুয়োৱে বিশ্বাস ৰখাটো সম্পৰ্কৰ কাৰণে ভাল হ'ব কাহ চৰ্দি আৰু ডিঙিৰ বিষয়ৰ দৰে সমস্যা আজি আপোনাক দেখা দিব পাৰে গতিকে এই সময়ত আপুনি অত্যন্ত সাৱধানতা অৱলম্বন কৰি দৈনন্দিন কাম কাজবোৰ সংঘটিত কৰি ৰখাটো ভাল হ'ব ইয়াৰ ফলত আপুনি সুস্থ অনুভৱ কৰিব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 5 এতিয়া কন্যা ৰাশি জাতকৰ আজি আপোনাৰ পছন্দৰ কিছু কাম সম্পূৰ্ণ হ'বলৈ গৈ আছে আৰু ইয়াৰ ফলত আপুনি শান্তি লাভ কৰিব প্ৰতিযোগিতা সম্পৰ্কীয় বিষয়ত আপুনি আজি সফলতা লাভ কৰিব পাৰিব আৰু আপোনাৰ প্ৰতিদ্বন্দ্বীসকল আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্বৰ দ্বাৰা পৰাস্ত হ'ব গতিকে আজিৰ দিনটো আপুনি ভালদৰে কটাবলৈ যত্ন কৰক আৰু আপোনাৰ চেষ্টা অব্যাহত ৰাখিবলৈ যত্ন কৰিব জ্যেষ্ঠ সদস্যসকলৰ আজি আশীৰ্বাদ আপোনাৰ ওপৰত থাকিব আৰু তেওঁলোকৰ দ্বাৰাও আপুনি বহু সমস্যা সমাধান কৰিব পাৰিব আজি আপোনাৰ এলাহক অধিপত্য বিস্তাৰ কৰিব নিদিব আৰু সময়মতে কামবোৰ সম্পূৰ্ণ কৰাৰ যত্ন কৰিব এই সময়ত নিজৰ কামত উপযুক্ত মনোযোগ দিয়াৰ সময় গতিকে বেলেগ
অলাগতিয়াল কাৰ্যকলাপত আপুনি কাম নকৰিব বা সময় নিদিব। আপোনাৰ সম্পৰ্কীয় ব্যক্তিৰ সৈতে আজি আন্তৰিক সম্পৰ্ক বজাই ৰখাত আপোনাৰ বিশেষ অৱদান প্ৰয়োজনীয় হ'ব। তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিলে ভৱিষ্যতে তেওঁলোকৰ পৰা আপুনি সহায় লাভ কৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি অগ্ৰগতিৰ সম্ভাৱনা আছে, গতিকে বাকী থকা ব্যৱসায়িক কামৰ ওপৰত আপুনি ব্যৱস্থা গ্ৰহণ কৰক আৰু অতি শীঘ্ৰে কামবোৰ সমাপ্ত কৰিবলৈ যত্ন কৰক। আজি কিছু কঠোৰ পৰিশ্ৰম কৰিব লগা হ'লেও আপুনি ব্যৱসায়িক ক্ষেত্ৰত কৰক। ইয়াৰ ফলত অতি সোনকালে আপুনি অনুকূল ফলাফল লাভ কৰিব। ফেশ্বন উদ্যোগৰ সৈতে জড়িত লোকসকলে আজি ভাল সুযোগ লাভ কৰিব, গতিকে আপুনি যদি এই ক্ষেত্ৰত জড়িত হৈ আছে তেনেহ'লে আজি অধিক মনোনিৱেশ কৰাৰ যত্ন কৰক। নিয়োজিত লোকসকলৰ চাকৰিত আজি অত্যাধিক কামৰ বোজাৰ পৰা কিছু সকাহ পাব আৰু ইয়াৰ ফলত তেওঁলোকৰ মানসিক শান্তিও থাকিব। বিবাহিত জীৱনত সৰু সৰু কথাবোৰক মানসিক চাপত পৰিণত নকৰিব। পাৰিলে সৰু সৰু কথাবোৰক আওকাণ কৰি চলাটোৱে আপোনালোকৰ বাবে ভাল হ'ব আৰু ইয়াৰ ফলত আপোনাৰ পৰিয়াল ব্যৱস্থাটো ভাল হৈ থাকিব। আৰু নিজৰ স্বভাৱত পৰিপক্কতা আনিবলৈ যত্ন কৰিব আৰু পৰিয়ালৰ সকলো সদস্যৰ মতামতক অগ্ৰাধিকাৰ দি চলিলে আজি পৰিয়ালত আপুনি সুখদায়ক সময় পাৰ কৰিব পাৰিব। মূৰৰ বিষ আৰু মাইগ্ৰেনৰ দৰে সমস্যাৰ পৰা হাত সাৰিবলৈ হ'লে আজি মানসিক চাপ আৰু ভাগৰক আধিপত্য বিস্তাৰ কৰিব নিদিব। ইয়াৰ ফলত আপুনি আজি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ অনুভৱ কৰিব পাৰিব। আৰু দৈনন্দিন কাৰ্যকলাপৰ লগতে ব্যায়ামক আধিপত্য দিয়ক। ইয়াৰ ফলত আপুনি শাৰীৰিকভাৱেও সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি যদি কোনো পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত কোনো বিষয় চলি আছিলে তেনেহ'লে কোনোবাই আপোনাৰ সমাধানত সহায় কৰিব আৰু ইয়াৰ ফলত এই সমস্যাবোৰো সমাধান পাব। আৰু এই সময়ত আপোনাৰ ভাগ্য আৰু কৰ্ম দুয়োটাই আপোনাৰ পক্ষত থাকিব। গতিকে যদি কোনো নতুন কামৰ পৰিকল্পনা আছে তেনেহ'লে আজি ৰূপায়ণ কৰাটো আপোনাৰ বাবে ভাল হ'ব। বিশেষ কিছুমান ব্যক্তিৰ সৈতে আজি লগ পোৱাটো আপোনাৰ বাবে উপকাৰী হ'ব। তেওঁলোকৰ পৰা সঠিক তথ্য লাভ কৰি আপুনি আগবাঢ়িলে তেওঁলোকৰ দ্বাৰা আপুনি আজি লাভৱান হ'ব। কিন্তু বিপদজনক কামৰ পৰা আজি আঁতৰি থাকিবলৈ যত্ন কৰিব, অন্যথা ইয়াৰ ফলত আপোনাৰ আজি ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। আজি আপুনি বহু চিন্তাৰ অন্ততহে বিনিয়োগ সম্পৰ্কীয় কাম কাজত পদক্ষেপ লওক আৰু পাৰিলে আজি এইবোৰ আওকাণ কৰি চলক। আৰু সৰু কথা এটাক লৈ আজি ঘনিষ্ঠ আত্মীয়ৰ লগত আজি কাজিয়া হ'ব পাৰে, যিয়ে পাৰিবাৰিক সম্পৰ্কতো প্ৰভাৱ পেলাব। গতিকে সৰু সৰু কথাবোৰ আজি আওকাণ কৰি চলাটো আপোনাৰ বাবে ভাল হ'ব, যাতে কোনো কাৰণতে আপোনাৰ সম্পৰ্ক বেয়া নহয়। ব্যৱসায়ত কামৰ মান উন্নত কৰাৰ চেষ্টা কৰক। নতুন ব্যৱসায়িক জনসংযোগ আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। সেই গতিকে আপুনি আজি ব্যৱসায়িক ক্ষেত্ৰত অলপ উন্নতি কৰাৰ ক্ষেত্ৰত পৰিৱৰ্তন আনিবলৈ যত্ন কৰক। সহকৰ্মী আৰু কৰ্মচাৰীৰ পৰা উপযুক্ত সহায় লাভ কৰি আজি আপোনাৰ ব্যৱসায়িক আয়ৰ উৎস বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। নিয়োজিত লোকসকলৰ চাকৰিত গাফিলতিৰ বাবে তেওঁলোকৰ কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে, গতিকে এনেধৰণৰ কাৰ্যকলাপ নকৰাটোৱে আপোনালোকৰ বাবে ভাল হ'ব। সক্ৰিয় হৈ কামবোৰ সময়মতে কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ সন্মানো বৃদ্ধি পাব। পৰিয়ালৰ সৈতে মনোৰঞ্জন অনুষ্ঠানত পৰিকল্পনা কৰিলে আজি ঘৰৰ পৰিৱেশ সুখদায়ক হৈ পৰিব আৰু ইয়াৰ ফলত আপুনি ঘৰতো কিছু ভাল সময় কটাবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত চলি থকা বিবাদৰ আজি সমাধান পাব আৰু ইয়াৰ ফলত আপোনালোকৰ পুনৰ ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব। আজি আপোনালোকৰ অত্যাধিক দৌৰাদৌৰিৰ বাবে ভাগৰুৱা আৰু মূৰৰ বিষ হ'ব পাৰে, গতিকে কিছু সময় নিসংগতাত কটাওক আৰু ধ্যান কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপুনি সতেজ অনুভৱ কৰিব আৰু মানসিক শান্তিও লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 8। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপোনাৰ অক্লান্ত প্ৰচেষ্টাই যিকোনো দ্বিধাদ্বন্দ্বৰ সমাধান কৰিব আৰু আপোনাৰ ঘনিষ্ঠ লোকৰ লগত চলি থকা ভুল বুজাবুজিবোৰো নাইকিয়া হ'ব। সম্পৰ্কত আকৌ পুনৰ আপুনি মধুৰতা দেখিবলৈ সক্ষম হ'ব। ধৰ্মীয় আৰু আধ্যাত্মিক কামত পৰ্যাপ্ত সময় দিয়ক। ইয়াৰ ফলত আপুনি মানসিক শান্তি লাভ কৰাটো সক্ষম হ'ব। যদি আপুনি ঋণ লোৱাৰ পৰিকল্পনা কৰিছে তেনেহ'লে নিশ্চিতভাৱে আপোনাৰ ক্ষমতাক মনত ৰাখিব লাগিব, অৰ্থাৎ আপুনি ঋণ পৰিশোধ কৰাৰ ক্ষমতাটো মনত ৰাখি পিছতহে ঋণ লোৱাৰ ব্যৱস্থা কৰিব। আৰু আজি আপুনি আইনী বিষয়বোৰ পিছুৱাই দিয়াটোৱে ভাল হ'ব, কাৰণ বৰ্তমান সময়ত আপোনাৰ আইনী বিষয়বোৰ যদি আগবাঢ়ে তেতিয়াহ'লে কিছু নেতিবাচক পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে। আৰু ওচৰ চুবুৰীয়াৰ লগত আজি বিবাদৰ পৰিস্থিতিৰ সৃষ্টি হ'লে আপোনাৰ ক্ষতি হ'ব পাৰে, গতিকে তেওঁলোকৰ সৈতে বাদ বিবাদৰ পৰিস্থিতি উদ্ভৱ হ'বলৈ নিদিব। সেইবাবে খং নিয়ন্ত্ৰণ কৰি চলক আৰু অন্যথা আপোনাৰ পৰিস্থিতি আৰু বেয়া হ'ব পাৰে। ব্যৱসায়ত আজি কিছু প্ৰত্যাহ্বান থাকিব, কিন্তু আপোনাৰ দক্ষতাৰ জৰিয়তে কামবোৰ সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব।
কিন্তু বিত্তীয় সম্পৰ্কীয় লেনদেন কৰাৰ সময়ত সাৱধান হ'ব লাগিব, কাৰণ কোনো ধৰণৰ প্ৰবঞ্চনা হোৱাৰো সম্ভাৱনা থাকিব। গতিকে এইবোৰ ক্ষেত্ৰত সতৰ্ক হ'লে আপোনাৰ কোনো ধৰণৰ ক্ষতি আজি নহয়। চৰকাৰী কামৰ সময়ত আজি আপুনি খং নিয়ন্ত্ৰণ কৰি চলিব, অন্যথা আপোনাৰ কাৰ্যালয়ৰ পৰিৱেশ বেয়া হ'ব পাৰে। পৰিয়ালৰ সদস্যৰ ইজনে সিজনৰ প্ৰতি সহযোগিতামূলক মনোভাৱে ঘৰত শান্তি, সুখ আৰু অনুশাসন বজাই ৰখাত সক্ষম হ'ব, আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰতো ভাল পৰিৱেশ সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কবোৰো আজি অধিক মজবুত হৈ পৰিব, আৰু ইয়াৰ ফলত আপোনালোকে প্ৰেমৰ সম্পৰ্কত ভাল প্ৰতিফলনো দেখা পাব। গাঁঠিৰ বিষৰ সমস্যা আজি বৃদ্ধি পাব পাৰে, গতিকে একেবাৰে অসাৱধান নহ'ব। নিজৰ সঠিক যত্ন লৈ আপুনি উচিত চিকিৎসা গ্ৰহণ কৰিব। আৰু আজি সুস্থ হৈ থাকিবলৈ হ'লে আপুনি যোগাসন আৰু ব্যায়ামতো গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি আপোনাৰ আয়ৰ পৰিস্থিতি উন্নত হ'ব। ঘৰৰ ৰক্ষণাবেক্ষণৰ পৰিকল্পনা কৰিলে আজি আপুনি তাত সুফল লাভ কৰিব। আপুনি আপোনাৰ জ্ঞানেৰে যিকোনো সমস্যাৰ সমাধান পাব, আৰু আপোনাৰ ব্যক্তিত্বতো ইতিবাচক পৰিৱৰ্তন দেখা পাব। সন্তানৰ ইতিবাচক কাৰ্যকলাপৰ বাবে আজি আপোনাৰ মনত সুখ শান্তি লাভ কৰিব, আৰু ইয়াৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশো ভাল হ'ব। আয়ৰ পৰিস্থিতি আজি ভাল হোৱাৰ পিছতো অত্যাধিক খৰচৰ বাবে আপুনি আজি চিন্তিত হৈ থাকিব। গতিকে আজি আপুনি এই ক্ষেত্ৰত বেছি মানসিক চাপ নোলোৱাকৈ আপুনি কেনেদৰে এই ক্ষেত্ৰত নিয়ন্ত্ৰণ কৰিব পাৰে তাৰ প্ৰতিহে যত্ন লওক। আৰু আপোনাৰ ওচৰৰ কোনোবা এজনৰ লগত কিবা অপ্ৰীতিকৰ ঘটনাও ঘটিব পাৰে, যাৰ বাবে মন বিচলিত হৈ থাকিব। গতিকে এই ক্ষেত্ৰত বেছি চিন্তা নকৰি আপুনি ধৈৰ্য ধৰক আৰু পৰিস্থিতিবোৰ কেনেকৈ অনুকূল কৰিব পাৰি তাৰ প্ৰতি যত্ন লওক। আপুনি দেখিব সময়মতে সকলো ঠিক হৈ গৈছে। ব্যৱসায়ত আজি কিছু পৰিৱৰ্তন হ'ব, যিবোৰ আপোনাৰ বাবে ইতিবাচক ফলাফল দিব। সেইবাবে আজি ব্যৱসায়িক ক্ষেত্ৰত অধিক মনোনিৱেশ কৰাটো আপোনাৰ বাবে ভাল হ'ব। সংবাদ মাধ্যম, শিল্প আৰু প্ৰকাশন ইত্যাদিৰ যথেষ্ট সফলতা লাভ কৰাৰ দিন হ'ব। গতিকে এই ক্ষেত্ৰত যিসকলে জড়িত হৈ আছে তেওঁলোকে আজি প্ৰচেষ্টা অব্যাহত ৰাখক। ঘৰুৱা সমস্যাই আজি আপোনাৰ ব্যৱসায়ত আধিপত্য বিস্তাৰ কৰিব নিদিব, অন্যথা আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত নেতিবাচক পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে। গতিকে সম্পূৰ্ণ একাগ্ৰতাৰে কাম কৰিলে আপোনাৰ অধিক কৃতিত্ব লাভ কৰিব। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ কাৰ্যালয় পৰিৱেশ সুসংগঠিত দেখা পাব, আৰু তেওঁলোকে কাম কৰিবলৈও অনুকূল পৰিৱেশ দেখা পাব। স্বামী স্ত্ৰীৰ মাজত আজি সমন্বয়ৰ অভাৱৰ বাবে ঘৰুৱা কিছু কাম কাজত বাধাৰ সৃষ্টি হ'ব পাৰে। গতিকে আপোনালোকে সমন্বয় বজাই ৰাখি পৰিয়াল কেনেদৰে সুখদায়ক কৰিব পাৰি তাৰ প্ৰতি যত্ন লওক। প্ৰেমৰ সংগীৰ সৈতে আজি ক'ৰবালৈ যোৱাৰ পৰিকল্পনা কৰক, ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখা পাব। গেছ আৰু পেটৰ বিষৰ সমস্যাই আজি আপোনাক আমনি কৰিব পাৰে, গতিকে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ বাবে এই ক্ষেত্ৰত ভাল হ'ব, আৰু খাদ্যাভ্যাসৰ প্ৰতিও আপুনি আজি বিশেষ যত্ন লওক। ইয়াৰ ফলত আপুনি সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 6। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপোনাৰ প্ৰচেষ্টাই দূৰৰ আত্মীয় আৰু বন্ধু বান্ধৱীৰ সৈতে পুনৰ সম্পৰ্ক স্থাপন কৰাত আপুনি আজি সক্ষম হ'ব, আৰু পাৰস্পৰিক আপোনালোকৰ মধুৰতাও বৃদ্ধি পাব। যদি আদালতৰ গোচৰৰ কিছু কাৰ্যবিধি চলি আছে, তেনেহ'লে ইয়াৰ সিদ্ধান্ত আজি আপোনাৰ পক্ষত হোৱাৰ সম্ভাৱনাও আছে। সেয়েহে আপোনাৰ আজি পৰিকল্পনাবোৰ সঠিকভাৱে কৰিবলৈ যত্ন কৰক। নেতিবাচক প্ৰৱণতা থকা ব্যক্তিৰ সৈতে আপুনি আজি দূৰত্ব বজাই ৰাখক, অন্যথা তেওঁলোকৰ সংগই আজি আপোনাক প্ৰভাৱিত কৰিব পাৰে বা আপোনাৰ কামত বাধাৰ সৃষ্টি কৰিব পাৰে। গতিকে নিজৰ কামবোৰত মনোযোগ দিয়ক আৰু কামবোৰ সাৱধানে সম্পন্ন কৰক। ধৈৰ্য আৰু সংযম বজাই ৰাখক। ইয়াৰ ফলত আপোনাৰ ব্যক্তিগত যিবোৰ কাম আছে সেইবোৰত সুফল লাভ কৰিব, আৰু আপোনাৰ কোনো ধৰণৰ ক্ষয় ক্ষতিও নহয়। ব্যৱসায়িক কামত আজি কিছু বাধা আহিব পাৰে, গতিকে কাৰ্যকলাপবোৰ উন্নত কৰিবলৈ যত্ন কৰক, আৰু কৰ্মচাৰীসকলকো সঠিক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰক। ব্যৱসায়ী মহিলাসকলে এই সময়ত ডাঙৰ লাভ কৰিবলৈ গৈ আছে, গতিকে আপোনাৰ প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ যত্ন কৰক। আৰু যিসকলে কৰ্মসংস্থাপন লাভ কৰিছে তেওঁলোকে হয়তো আজি অতিৰিক্ত সময় উচৰ্গা কৰিব লগাও হ'ব পাৰে, আৰু নিজৰ কামবোৰ সৰ্বোত্তম পদ্ধতিৰে সম্পূৰ্ণ কৰিলে তেওঁলোকৰ সন্মানো বৃদ্ধি পাব। ঘৰত আৰু পৰিয়ালত সুখৰ পৰিৱেশ থাকিব। প্ৰেমৰ সংগীৰ সৈতে মনোৰঞ্জনমূলক সময় কটালে আজি আপোনালোকে কিছু মানসিক শান্তিও লাভ কৰিব। গতিকে ক'ৰবালৈ যোৱাৰ পৰিকল্পনা কৰক আৰু একেলগে কিছু সময় কটাবলৈ যত্ন কৰক। বৰ্তমান বতৰৰ বাবে একেবাৰে অসাৱধান নহ'ব। পেটৰ লগত জড়িত কিছু সমস্যা বৃদ্ধি পাব পাৰে, গতিকে খাদ্যাভ্যাস সুসংগঠিত কৰি ৰাখিব আৰু লগতে উচিত চিকিৎসাও গ্ৰহণ কৰিব। ইয়াৰ ফলত আপোনালোকে সুস্থ হৈ থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 1।
এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থানে আপোনাৰ বাবে কিছুমান বিশেষ সম্ভাৱনাৰ সৃষ্টি কৰিছে। গতিকে কিবা এটা অসম্ভৱ কাম হঠাতে সম্পন্ন হোৱাৰ বাবে মনত অপৰিসীম সুখ আৰু উৎসাহৰ সৃষ্টি হ'ব আৰু আপোনাৰ ভিতৰতো শক্তিৰ প্ৰচুৰতাও অনুভৱ কৰিব। গতিকে আজিৰ দিনটো আপোনালোকৰ বাবে ভাল হ'ব। পৰিয়ালৰ সৈতে ক'ৰবাত ভ্ৰমণ কৰাৰ পৰিকল্পনা থাকিলে আজি কৰক। তেওঁলোকৰ সৈতে ভ্ৰমণ কৰিলে আপোনালোকৰ সম্পৰ্কটো ঘনিষ্ঠতা দেখা পাব। আপোনাৰ গুৰুত্বপূৰ্ণ বস্তু আৰু নথিপত্ৰ অতি সাৱধানে ৰখাৰ যত্ন কৰক, কাৰণ এটা সৰু গাফিলতিয়ে আপোনালোকৰ বাবে ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত অলপ সতৰ্ক হ'ব আৰু পাৰস্পৰিক সম্পৰ্কত বিসংগতিৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'বলৈ নিদিব, অন্যথা ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত অৱনতি ঘটিব পাৰে। কৰ্মক্ষেত্ৰত সঠিক শৃংখলা বজাই ৰাখিবলৈ যত্ন কৰক। যদি ব্যৱসায়িক কাৰ্যকলাপৰ সৈতে জড়িত কোনো আদালতৰ গোচৰ চলি আছে তেনেহ'লে আজিয়ে সেইবোৰ সমাধানৰ উপযুক্ত সময়। গতিকে প্ৰচেষ্টা কৰক আৰু কোনো ধৰণৰ যাতে নেতিবাচক পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতিও যত্ন ল'ব। এজন কৰ্মৰত ব্যক্তিয়ে আজি নিজৰ কামৰ প্ৰতি কোনো ধৰণৰ অসাৱধানতা দেখুৱাব নালাগে, অন্যথা তেওঁলোকৰ উচ্চ বিষয়ৰ পৰা কটু কথা শুনিব লগাও হ'ব পাৰে। গতিকে আপোনাৰ কামবোৰ কৰোঁতে সতৰ্ক হ'ব আৰু কামবোৰ ভালদৰে কৰিবলৈ যত্ন কৰিব। পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক সম্পৰ্ক মধুৰতাপূৰ্ণ হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ সুখ আৰু শান্তিৰে ভৰা দেখা পাব। অতিৰিক্ত বৈবাহিক সম্পৰ্কৰ পৰা একেবাৰে আঁতৰত থাকক, অন্যথা পৰিয়াল ব্যৱস্থাত ইয়াৰ নেতিবাচক প্ৰভাৱ পৰিব। আৰু প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে মধ্যমীয়া ফল পাব। গতিকে কোনো ধৰণৰ বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি হ'লে সেইবোৰ আপোনালোকে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে সমাধান কৰি ল'ব। কাহ চৰ্দি আৰু ডিঙিৰ বিষৰ দৰে অৱস্থা আজি থাকিব। এই সময়ত বহু সাৱধানতা অৱলম্বন কৰি বতৰৰ লগত খাপ খোৱা ৰুটিন বজাই ৰখাটো অতি প্ৰয়োজনীয় হ'ব আৰু আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আজিৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি কিছু বিশেষ কাম কাজত অনুষ্ঠিত হ'ব। প্ৰভাৱশালী লোকক লগ পোৱাৰো সুযোগ পাব আৰু আপোনাৰ লক্ষ্যত উপনীত হোৱাটো সিহঁতে সহায় কৰিব। ইয়াৰ ফলত আপুনি আজি ভাল প্ৰতিফলনো দেখা পাব। পৰিয়ালৰ সৈতে কোনো ধৰ্মীয় স্থান ভ্ৰমণ কৰাৰ পৰিকল্পনা আজি আপোনাৰ বাবে ভাল হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালতো কিছু ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আৰু আজি আপোনাৰ সন্তানে কিছু কৃতিত্বৰ সৈতে জড়িত ভাল খবৰে আপোনাক আনন্দিত কৰি তুলিব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ সন্মানৰ প্ৰতি যত্ন লওক আৰু তেওঁলোকৰ নিৰ্দেশনাবোৰ পালন কৰক। ইয়াৰ ফলত আপোনাৰ বহু সমস্যাও আজি সমাধান পাব। আৰু অচিনাকি মানুহক অন্ধভাৱে আজি বিশ্বাস কৰাটো আপোনাৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। গতিকে এই সময়ত আপুনি অলপ সাৱধানে চলিবলৈ যত্ন কৰিব লাগিব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত মনোনিৱেশ কৰাৰ পৰিৱৰ্তে অসাৰ কামত সময় কটাৱাটো তেওঁলোকৰ বাবে ক্ষতি হ'ব পাৰে। গতিকে পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰাটো তেওঁলোকৰ বাবে ভাল হ'ব। কৰ্মক্ষেত্ৰত কৰ্মচাৰীৰ লগত কিবা কাৰণত কিছু অসন্মতি হ'ব পাৰে, কিন্তু সম্পৰ্ক ভাল কৰি ৰাখক, অন্যথা আপোনাৰ ব্যৱসায়ত নেতিবাচক প্ৰভাৱ পৰিব। আৰু তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিলে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আজি উন্নতিও দেখিবলৈ সক্ষম হ'ব। নিয়োজিত লোকসকলৰ আজি কিছুমান গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰিলে আপোনালোকৰ বাবে ভাল হ'ব। ইয়াৰ ফলত আপোনালোকে ভাল প্ৰতিফলন দেখা পাব। পাৰিবাৰিক জীৱনত মধুৰতা আৰু পাৰস্পৰিক সমন্বয় থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত আজিও সুখৰ সময়ো কটাবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আৱেগিক ঘনিষ্ঠতা বৃদ্ধি পাব। ইয়াৰ ফলত আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত কিছু ভাল প্ৰভাৱো দেখা পাব। বতৰৰ বাবে আজি মূৰৰ বিষ আৰু মাইগ্ৰেনৰ সমস্যা আজি অসুবিধা দিব পাৰে। গতিকে সংঘটিত হৈ থাকক আৰু ঋতু অনুসৰি খাদ্য গ্ৰহণ কৰাটো আপোনালোকৰ বাবে ভাল হ'ব। আৰু সুস্থ হৈ থাকিবলৈ হ'লে আজি আপুনি কাৰ্যকলাপৰ লগতে ব্যায়াম আৰু যোগাসনো যোগ দিয়ক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 5। আজিৰ ৰাশি ফলিদান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।